জোনাইত নকল নোটসহ এজন বাংলাদেশী লোকক আটক আৰক্ষীৰ দেওবাৰে জোনাইৰ অমৰপুৰ গাঁৱত প্ৰায় 1,28,000 নকল নোটসহ এজন বাংলাদেশী লোকক টিএমপিকে ৰাইজৰ সহযোগত কৰায়ত্ব কৰি জোনাই আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে গালি চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত অমৰপুৰ গাঁৱৰ এখন গেলামালৰ দোকানত চিগাৰেট ক্ৰয় কৰি 500 টকীয়া নোট দিয়াত দোকানীয়ে সন্দেহ হোৱাত ৰাইজক খবৰ দিয়ে। সিগারেট কিনিব আহিছিলোঁ, সিগাৰেটৰ পৰা মই ধৰিলোঁ, সিগাৰেটটো দিছে মই সদায় এইটো কোলা বিড়ি খাই মোৰ দোকানত সোমালে। এই মোক সিগাৰেট 5টাক দিছে, 5টাক মই দিলোঁ। তাৰ দিয়াৰ পিছত এই পইচাটো মই চালোঁ, তাৰপিছত অলপ সন্দেহ যেন নিচিনা লাগিলে মই। তাৰপিছত মই চাই অলপ 2-3জনৰ মানুহক পাতি পিনি চালোঁ পইচাটো, এইটো পইচা চাই ল'ম অৰিজিনেল নাই ডুপ্লিকেট। চাওঁতে মই অন্য জেগাত আছিলে, তাৰ পৰা মই মাতি দিলোঁ, তাক মানুহটোক মই পঠাই দিলোঁ পইচাটো, আপোনাৰ পইচাটো ডুপ্লিকেট আছে। স্থানীয় ৰাইজ তথা টিএমপিকে গালি চিকাৰী আঞ্চলিক সমিতিয়ে ধৃত বাংলাদেশী লোকজনক কৰায়ত্ব কৰি লোকজনক গালিগাঁৱৰ ভাড়াঘৰৰ পৰা প্ৰায় 1,28,000 টকা উদ্ধাৰ কৰি জোনাই আৰক্ষীক চমজাই দিয়ে। ধৃত বাংলাদেশীজনৰ পৰা গুমাই SK নামৰ আধাৰ কাৰ্ড আৰু শ্ৰম কাৰ্ড এখনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। লোকজনে অমৰপুৰ কাষৰে গালিগাঁৱত কেইবাবছৰৰ পৰা এটি ভাড়াঘৰত কাপোৰৰ ব্যৱসায় কৰি আছিল বুলি জানিব পৰা গৈছে। ধৃত বাংলাদেশী লোকজনে নিজকে গুম আলী আৰু বাংলাদেশ চাপাইৰ বুলি পৰিচয় দিয়াৰ লগতে তেওঁৰ সৈতে আৰু 2জন জোনাইৰে তেলাম অঞ্চলত আছে বুলিও স্বীকাৰ কৰাৰ উপৰি কাপোৰৰ ব্যৱসায়ৰ বাবে অহা বুলি কয়। আৰু 2জন লোক আছে আপোনাৰ ক'ত আছে এতিয়া? 2জন তেলেমত আছে, কি কৰে? তেওঁ কাপোৰ বেপাৰ কৰে। বাংলাদেশৰ পৰা এনে কেইবাজনো দুৰ্বৃত্তই জোনাই অঞ্চলত প্ৰৱেশ কৰাৰ খবৰে ৰাইজক চিন্তাত পেলাইছে। সেয়েহে ৰাইজক কোনো অচিনাকি লোকক আশ্ৰয় নিদিবলৈ তথা সজাগ হৈ থাকিবলৈ টিএমপিকে আহ্বান জনাইছে। আমাৰ এই গালি চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ অমৰপুৰ এখন গাঁও আছে। অমৰপুৰ গাঁৱত এজন মানুহে, যিজন মানুহ বাংলাদেশী বুলি আমি ইতিমধ্যে গম পাইছোঁ, সেইজন মানুহে আজি ৰাতিপুৱা এখন দোকানৰ পৰা জাল নোট 500 টকা লৈ মেলি চিগাৰেট কিনিব গৈছিলে। আৰু চিগাৰেট কিনোতে মানে গাঁৱৰ মানুহে ধৰিলে, যিহেতু আমাৰ বাটা কমিটি বহুত ষ্ট্ৰং আছে অমৰপুৰ গাঁৱত, আৰু সিহঁতে আমাৰ আঞ্চলিক কমিটি আমি যিহেতু এখন সভা পাতি আছিলোঁ, এই সভালৈকে এটা খবৰ দিলে জাল নোট লৈ এজন মানুহে মানে এনেকুৱা বস্তু কিনিবৰ কাৰণে আহিছে। এখেতক আমি আমাৰ আঞ্চলিক কমিটি ইয়াতে সম্পূৰ্ণৰূপে ধৰা পৰিলোঁ। ইয়াৰ মাজতে আপোনালোকে দেখি পাইছে ইয়াৰ জাল নোট লগতে ইয়াৰ যিকেইটা ডকুমেণ্ট চব মানে মিছা। ইয়াত আমি সোধ-পোছ কৰাৰ পাছত আমি গম পালোঁ যে এখেত আমাৰ এই বাংলাদেশৰ পৰা অহা বুলি, অনুপ্ৰৱেশকাৰী এজন বাংলাদেশী বুলি আমি ইতিমধ্যে গম পাইছোঁ। টিমত আছে বুলি ক'লে 2জনমান আৰু আছে বোলে, তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলামতে আছে বুলি ক'লে। ইতিমধ্যে তাতো আমি তাকাম মিচিং পৰিণ কাবাঙক খবৰ দিছোঁ, তাত এতিয়া ইনকুৱাৰী চলি আছে। ৰাইজক আমি সজাগ হ'বলৈ এইটোৱে আহ্বান জনাইছোঁ, যিহেতু এই জাল নোটটো আমাৰ ইয়াতে মানে 1 লাখ টকাৰ জাল নোট আছে। ইয়াতে 1,28,000 টকা জাল নোট ইতিমধ্যে সিহঁতে কেইটামান টকা ইউজ কৰিছে, যিকেইটা বাকী আছে এইটো বাকী আছে, যেনেকৈ আছে এনেকৈ আছে। এইটো কাৰণে আমি সম্পূৰ্ণৰূপে আমি গাঁওবাসীক সজাগ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াত যদি এনেকুৱা সজাগ সচেতনতাৰে এই অনুপ্ৰৱেশকাৰী মানুহক, বিনা অচিনাকি মানুহক যদি সোমাব দিয়ে, তেতিয়াহ'লে আমাৰ ভৱিষ্যত এটা শংকা হৈ পৰিছে। এইটো কাৰণে সকলোকে সজাগ হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।